ৰাঙলী সুৰুজে ভুমুকি মাৰিলে শুৱনি মৰম জান গাভৰু গানটো শুনি কেনেকুৱা লাগিলে? এই গানটো শুনাৰ লগে লগে সেই অতীতলৈ মনত পৰিছেনে বাৰু আপোনালোকৰ? যিটো সময়ত ডিচেম্বৰ মাহ অহাৰ লগে লগে, জানুৱাৰী মাহ অহাৰ লগে লগে এই কেছেটবিলাক আমাৰ অসমৰ ৰাইজৰ মাজলৈ আহে, গাঁৱে ভূঞে বাজি উঠে। এই কথাটো মনত পৰিছেনে বাৰু? জানমণি, অঞ্জনা, মৰমজান, ৰঙামণি, বগীতৰা এনেধৰণৰ কেছেটবিলাক হয়নে বাৰু আমাৰ গাঁৱৰ মাজলৈ আহে। আৰু আমাৰো কি হয়, মনটো ইছাদ বিচাদ হৈ উঠে, উখল মাখল হৈ উঠে যে বহাগ বিহুহে আহি পালেহি যেন। এনেকুৱা নালাগেনে বাৰু? সৰু মিনি ডেকটো বা ডাঙৰ ডেকটো বজোৱা হয়, কলহৰ টেকেলি এটাত স্পীকাৰটো ভৰাই অলপ চাউণ্ডটো ডাঙৰ হওক বুলি। যোৱা নহয়নে বাৰু? এই জানমণি কেছেটখন কিনি নিলোঁ, কিনি নি বোলে নহয় জানমণিৰ গানটো বোলে অলপ ডাঙৰকৈ ওচৰ চুবুৰীয়া বা অকণমান দূৰণিলৈকে চুবুৰীটো সম্পূৰ্ণ মানুহক শুনোৱাম, এনেকৈ বুলি ভাবি পেলাই সেই টেকেলিত কেতিয়াবা বক্সটো ভৰাই, স্পীকাৰটো ভৰাই গান শুনি পাইছেনে? জনাবচোন দেই। এতিয়া চাওক, সেই দিনটো কেনেকুৱা আছিলে। সেই কেছেট বিপণী দোকানখনলৈ অহা হয় আৰু তাত আহি পেলাই কেতিয়াবা কেছেটো নোপোৱা হয় যে জানমণিখন বৰ ধুনীয়া হৈছে বোলে, দিয়াচোন দিয়া জানমণি। এই জানমণি খতম হৈ গ'ল নহয়, মই আনিবলৈ যামহে, তুমি দুদিনৰ পাছত আহিবা, এনেধৰণৰ হয় নহয়। অঞ্জনা, এই মৰমজান, এই কলিজা খোৱা মৰমজান আমাৰ অনুপম দায়ে লিখা, নহয়নে বাৰু? মৌচম দাৰ কথাটো ক'বলৈ নাযাওঁ, তেজেদি ফালিয়ে থাকে সদায়। গতিকে সেই মন ফাগুনি এনেধৰণৰ গানবিলাক আমাৰ মাজৰ পৰা এতিয়া হেৰাই গ'ল। জোনবাই কথাই কওকচোন, কম সুন্দৰ গান নে জোনবাই গানবিলাক? আমাৰ মানস দায়ে লিখা। শব্দ গাঁথনি চাওক, তাৰ মিউজিক চাওক, ইমান সুন্দৰ আছিল। আজিও আমাৰ অসমীয়া ৰাইজৰ মনে প্ৰাণে, তেজৰ কোহে কোহে সোমাই আছে সেই জোনবাই গান, জানমণিৰ গান, অঞ্জনাৰ গান, নহয়নে বাৰু? বগীতৰা সেই গানটো আজিও সোমাই আছে। গতিকে আজি আমি সহজতে পাইছোঁ, ইউটিউব খোলাৰ লগে লগে আজি বোলে আমুকৰ মন গৈছে, কেছেট এটা উলিয়াইছে, এলবাম এটা উলিয়াইছে, গান এটা উলিয়াইছে, ইউটিউবত এৰি দিছে, বছ শুনিছোঁ। কিন্তু সেইটো আমেজ নাই। সেই আমেজটো যে আমি অতীতত এৰি অহা সেই অতীতৰ সোণালী দিনৰ আমেজটো নাই, যে এটা কেছেট কিনি দিম 50 টকা, 55 টকা, 30 টকা দি পেলাই আৰু মিনি ডেকটোত বা ডেকটোত সোমাম, বা ৱাকমেনটো এটা ষ্টাইল আছিল দেই। আপোনালোকে কাৰ কি আছিল নাজানো, মোৰ কিন্তু এটা সৰু ৱাকমেন আছিলে। সেই ৱাকমেনটো একেবাৰে কঁকালৰ কাষত সোমোৱাই লৈ কোলা গাগলছ এযোৰ লগাই টাইট ফিটিং স্পৰ্টিং এটা পিন্ধি, তেতিয়াতো মই পেটোৱা নাছিলোঁ ন তেতিয়া পেটোৱা নাছিলোঁ, খুব তাও দিয়া হয় পাতি চাইকেলখন লৈ। গতিকে আজি ভিডিঅ'টো অইন বিশেষ একো নাই, সেই কথাবিলাক মনত পৰিলে। আজি প্ৰায় ডিচেম্বৰ 25 তাৰিখ 26 তাৰিখ হৈ গ'ল, কিন্তু এনেকুৱা এটা যে লগা নাই নতুন বছৰটো আহিছে, বা এনেকুৱা এটা গান শুনা নাই যে আজিকালিতো ডিজে বক্স, এনেকুৱা এটা গান শুনা নাই যিটো গানত নেকি পূৰা গা নাচি উঠিব। এনেকুৱা এটা গান এতিয়ালৈকে আজিলৈকে শুনা নাই। কিন্তু আগতে ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে জানমণি বাজিল মানে আৰু গা 7খন 8খন, মানে বহাগ আহিল নে জানুৱাৰী আহিল সেইটো নহয়। সেইকাৰণে কৈছোঁ, আমাৰ সেই সোণালী দিনবোৰ হেৰাই গ'ল আমাৰ মাজৰ পৰা। আজি তাকে সুঁৱৰি মই ভিডিঅ'টো বনালোঁ। লগতে ক'ম, এই জানুৱাৰীৰ সময়ত যে বন্ধু বান্ধৱীসকলে আমি গ্ৰিটিংছ কাৰ্ড, সৰু সৰু গ্ৰিটিংছ কাৰ্ডবিলাক কিনি আনি ঘৰত বহি ঘৰৰ মানুহে গম নোলোৱাকৈ লিখি থকা সেই দিনবিলাক হেৰাই গ'ল আমাৰ। গ্ৰিটিংছ কাৰ্ডখন ইজনে সিজনক দিয়া সাংঘাতিক দিন এটা আছিল, আমাৰ সোণালী শৈশৱৰ দিন এটা আছিল। সেই দিনটো হেৰাই গ'ল আজি। গতিকে কথা হ'ল, ইয়াৰ মাজত আৰু এটা কথা কৈ দিওঁ নেকি?
সকলোলৈকে বেলেগ বেলেগ ধৰণৰ গ্ৰিটিংছ কাৰ্ড কিনা হয় নে বাৰু? কিন্তু মনৰ মানুহজনীলে, লাভাৰজনীলে, প্ৰেমিকাজনীলে একদম পূৰা দিল থকা গোলাপ ফুল এপাহ থকা কিনি পেলাই পূৰা লিখি দিয়া হয়নে? মোৰ এবাৰ ডাকঘৰত আহি ঢেৰ খেলিবলৈ আহিছিল বাৰু, পাছত কেতিয়াবা লগ পালে এই কথাখিনি ক'ম। ডাকঘৰত আহিছিল মোলৈ। আপোনালোকো তেনেকুৱা হৈছে চাগে ন? ডাকঘৰত আহোঁতে দিব লাগে কাৰোবাক, পিয়নে দিলেগৈ কাৰোবাক, তাৰপাছত বোলে ৰাতিলৈ পিঠি বহল হ'ল। আপোনালোকৰ বহুতৰ হৈছে চাগে ন এনেকুৱা? বাৰু এইটো কমেণ্ট কৰি জনাবচোন কাৰ কাৰ হৈছে। আৰু শেষত ক'ম, জানমণি, অঞ্জনা, জোনবাই এই গানবিলাক শুনি কেনেকুৱা পায় বাৰু? আজিও ভাল লাগে। মোৰতো তেজৰ কোহে কোহে আছে, কলিজাৰ কোহে কোহে, তেজৰ কোহে কোহে আছে এতিয়াও। আৰু সেইখিনি গানৰ নিচিনা গান আজিলৈকে হয়তো কোনেও দিব পৰা নাই। সেই গানৰ যি মিঠা আমেজ, যি গানৰ শব্দৰ অনুভৱ, সেইখিনি হয়তো কোনেও দিব পৰা নাই। মোৰ ফেভৰেট গায়কজনেই হৈছে মৌচম গগৈ, মই খুব ভাল পাওঁ। আৰু গীতিকাৰজন হৈছে মানস ৰবীন, খুব ভাল লাগে। আমাৰ মানস ৰবীন দাৰ গীতৰ কথাবিলাক বৰ শুৱলা হয়। আৰু মিউজিক কম্প'জাৰৰ ভিতৰত কাৰ নাম ক'মনো? পলাশ দাৰ নামটো ক'ব লাগিব ন? আৰু মোক স্থানীয়ই হয় পলাশ দা। গতিকে কৈছোঁ, তেখেতলোকক সদায় মনত ৰাখোঁ। আৰু তেখেতলোকৰ গান বুলি ক'লে এতিয়াও পগলা হৈ পৰোঁ। এতিয়াও আশা কৰোঁ জানমণি বা জোনবাই, অঞ্জনাৰ সেই আগৰ তাহানি যুগৰ গানৰ দৰে গানবিলাক যাতে আমাৰ মাজলৈ দিয়ে, ৰাইজৰ মাজলৈ দিয়ে, যাতে প্ৰেমিক প্ৰেমিকাই যাতে সেই গান শুনি কোনোবাই এচুকত বহি চকু পানী পেলাই কান্দি থাকিব পাৰে, হিয়া ফালি থাকিব পাৰে। তেনেকুৱা গান আমাক এতিয়া প্ৰয়োজন, হয়নে বাৰু? আগৰ কি হয়, সেই গানবিলাক শুনিলে যিবিলাক প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকে কোনোবাই এচুকত, বাৰীৰ ঢাপত এনেকৈ বহি বৰ দুখ কৰে। সেয়াও দেখিছোঁ। মৰমজান, আমাৰ অনুপম দাৰ মৰমজানৰ গান শুনি কাৰোবাৰ সংসাৰ সলনি হৈ গৈছিল, বিয়া দি দিলে। বিয়া দিয়াৰ পাছতো আকৌ কইনা কিন্তু সেই আগৰ প্ৰেমিকজনলৈ ঘূৰি আহিলে। মৰমজানৰ গান শুনি প্ৰেমিকে যি চিঠি লিখে, আৰু চিঠিবিলাক আমিয়ে দিবলৈ যাওঁ কিন্তু শেষত প্ৰেমিকা দৰাৰ পৰা ভাগি গুচি আহিলে, পলাই গুচি আহিলে আগৰ প্ৰেমিকালৈ। সেয়া হৈছিল মৰমজানৰ অৱতাৰ। বাৰু যি নহওক, মই সোণালী অতীতক সুঁৱৰি আজি ভিডিঅ'টো বনালোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ আপোনালোকক জ্ঞাপন কৰিছোঁ। জনাবচোন আপোনালোকে সেই আগৰ গানবিলাক কেনেকুৱা পায়। ধন্যবাদ। আজিলৈ ৰাখিছোঁ। জয় আই অসম।